ৰাস নোচোৱা মোৰ 2 বছৰ মানেই হ'ল। সেয়ে ওলালো দে আৰু ৰাস চাম বুলি আজি। তো দুখন বাইকত 4জন ওলালো আমি ৰাস চাম বুলি আজি। আৰু ক'ত চাম ৰাস তাকে ভাবি ভাবি আমি ডাইৰেক্ট কুলচি হৈ ছয়গাঁও ওলালো। আৰু ছয়গাঁৱত গেটৰ সন্মুখত কি মজা বনাইছে কিন্তু দেই, মজা লাগিছে দেই। আৰু আমি এই মুখ মিলি থকা মস্ত ডাঙৰ সাপডালৰ তলেৰে সোমাই গ'লো আৰু সোমাই অলপ দূৰ যায়ে দেখা পালো কুম্ভকৰ্ণ যিহে ঘুমটি গিছে বাপা ঐ। উদ্ধাৰে হোৱা নাই। আৰু ইফালে ছয়গাঁও ৰাস কমিটিয়ে লটাৰী খেলা পাতিছে, তাৰে এখন লৈ ল'লো। কি জানিবা ভাগ্যত যদি আছে 4 এখন পায়ে যাওঁ। আৰু ইফালে জুবিন দাই মায়াবিনী গাই আছে দেই। আৰু ইফালে পুৰা ভাইয়ে পুৰা জিলাপি বনাই আছে। পূজা বুলি ক'লেতো আৰু জিলাপি মেইন। জিলাপি দেখিলে মানে খাওঁ খাওঁই লাগি যায়। আৰু আমি ছয়গাঁৱত মিনা বজাৰ চিনা বজাৰ চাই ডাইৰেক্ট আমি মানে পলাকবাৰী ওলালো। আৰু এই বছৰ যিমান যি প্ৰগ্ৰেম হৈ আছে সকলোতে কেৱল জুবিন দা জুবিন দা জুবিন দা। জুবিন দা মানে থাকিবই আৰু চব সকলোতে। জুবিন দা আমাৰ মেইন, জুবিন দাক আমি কেতিয়াও পাহৰিব নোৱাৰো। জয় জুবিন দা। আৰু পলাকবাৰীৰ গেটৰ ভিতৰত সোমায়ে কিবা বেলেগ এটা ফিলিংছ আহি যায় দেই ৰাইজ। বৰ মানে বেলেগ লাগি যায়। এই চিলিংখন মানে ইমান ধুনীয়াকে বনাইছে, বেলেগ মজা লাগে। আৰু ইফালে যেন জুবিন দাই গান গাই আছে আৰু সকলোৱে জুবিন দাৰ গান শুনি আছে, চাই আছে দৰ্শকে। এনেকুৱা এখন মঞ্চত জুবিন দাই গান গাই আছে, চাওকচোন কেনেকুৱা এটা পৰিৱেশ। সঁচাকৈ সকলোৱে ধুনীয়াকৈ তাতে ৰৈ ৰৈ চাই আছে দেই। আৰু এই বস্তুটো বহুতেই ভাইৰেল হৈ আছে, মই দামটো সুধি চালোঁ 250-300 টকাকৈ এই বস্তুটোতেই। আৰু এই আইচক্ৰীমটো মানে ভিডিঅ'ত দেখি আছিলোঁ বহুত এনেকৈ খেলা কৰা। তো আজি প্ৰথম মানে ৰিয়েলি এনেকৈ মানে ফেচ টু ফেচ দেখা পালোঁ আৰু তাকে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু পলাকবাৰী ৰাস চাক চাই আমি ঘৰমুৱা হ'লোঁ। আৰু আজিৰ মিনি ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ, বাই বাই, গুড নাইট।